তহঁতৰ ফালৰ পৰা এইখন বিয়াত তেতিয়াহ'লে একো আপত্তি নাই নহয়? নাই নাই, একো আপত্তি নাই। মোৰ ঘৰৰ ছোৱালী তোৰ ঘৰৰ বোৱাৰী হৈ থাকিব। মোৰ বিশ্বাস তই তাইক বোৱাৰী নহয় ছোৱালী কৰি ৰাখিবি। যিমান পাৰো সোনকালে আমি বিয়াখন পাতিম, গতিকে বিয়াৰ ডেট এটা ঠিক কৰিব লাগিব। তই যেনেকৈ ভাল দেখ তেনেকৈয়ে কৰ। তোৰ কিবা আপত্তি আছে যদি এতিয়াই কৈ দে অভি। মোৰ একো আপত্তি নাই দেউতা। ঋষি শুনিলি নহয়, এতিয়া কঁকালত গামোচাখন ভালকৈ বান্ধি ল। সকলোখিনি দায়িত্ব তয়েই পালন কৰিব লাগিব নহয়। তুমি অকণো চিন্তা নকৰিবা দেউতা। ভাইটিৰ বিয়াৰ বাবে যিখিনি কৰিব লাগে সমস্তখিনি মই কৰিম। তোমালোকে মাত্ৰ ভাল দিন বাৰ এটা চোৱা। বেয়া নাপাব দেউতা, আপোনালোকে যে বিয়াৰ দিন বাৰু ঠিক কৰিলে কথা, আমি দেখোন কইনাৰ মুখখনো দেখা নাপালো। দেউতা, মোৰ হ'বলগীয়া ভাই বোৱাৰীজনীৰ মুখখন মোৰো চাবলৈ মন গৈ আছে। তোন আমি ডাঙৰে ডাঙৰে বিয়াৰ দিন বাৰ ঠিক কৰিও শেষ কৰিলো, কিন্তু চাচোন এতিয়ালৈকে কইনাজনীকে চোৱা নাই। যোগেন্দ্ৰ, মোৰ হ'বলগীয়া বোৱাৰীজনীক মাত আকৌ। শুনিছা, যোৱা মাজনীক লৈ আনাগৈ আকৌ। আপোনালোকে বেয়া নাপাব, আমাৰ ছোৱালীয়ে মানে মানুহক খুব সন্মান কৰিব জানে। আমি যে তাইক এতিয়ালৈকে বাহিৰলৈ মাতি পঠিওৱা নাই, সেইকাৰণে তাই ওলাই অহা নাই। মই তাইক লৈ আনিছোগে। বিয়ৈ, এয়াই আপোনাৰ হ'বলগীয়া বোৱাৰী, চাই লওক ভালকে। আমাৰ ছোৱালী জিয়া। বিয়ৈ, আপোনাক মই কথা দিছো, যদি এই আপোনাৰ ঘৰৰ বোৱাৰী হয় তেতিয়াহ'লে আপোনাৰ ঘৰখন সৰগ কৰি তুলিব। এইক একো কামতে চেৰ পেলাব নোৱাৰি, সকলোখিনি কামেই জানে। ডেকা ল'ৰা, এয়াই তোমাৰ হ'বলগীয়া পত্নী। সঁচাকৈ যোগেন্দ্ৰ, তোৰ ছোৱালী কিন্তু দেখিবলৈ বৰ ধুনীয়া দেই। অকল মই ক'লেই নহ'ব নহয়, তহঁতিও কিবা এটা মতামত দে আকৌ। দেউতা, সঁচাকৈ আমাৰ হ'বলগীয়া সৰু বোৱাৰী দেখিবলৈ বৰ ধুনীয়া। আজিলৈকে এখেতে মোৰেই ইমানকে গুণ গোৱা নাছিলে, আজি একেবাৰে হ'বলগীয়া সৰু বোৱাৰীৰ একেবাৰে গুণ গাই ততে পোৱা নাই। দেউতা, সঁচাকৈ কিন্তু আমাৰ হ'বলগীয়া নবৌজনী অভিৰ লগত বৰ ধুনীয়াকৈ মিলিব, একেবাৰে পাভযোৰা যেন লাগিব দেই। এয়া কি হৈ আছে? আচলতে মই একো বুজি পোৱা নাই। জিয়া তুমি, আৰু আপোনালোকে যে মোৰ হ'বলগীয়া পত্নী হিচাপে জিয়াক উলিয়াই দিছে। মোৰ ৰাধিকা ক'ত? কি কৈছ তই এইবোৰ ভাইটি? তোৰ ৰাধিকা মানে? অভি, ময়ো একো বুজি পোৱা নাই। তই চাক চাবলৈ আহিছ, সেয়াইতো এইজনী ছোৱালী। নহয় দেউতা, ই কোনো পধ্যে নহয়। এইজনী সেইজনী ছোৱালী নহয়, মই যাক ভাল পাওঁ তাই ৰাধিকা, এই বায়েক হয়। এয়া কি হ'ল? ছোৱালী চাবলৈ অহাৰ প্ৰথম দিনাখনেই দেখোন কেনাই লাগিল। যোগেন্দ্ৰ, তোৰ ডাঙৰ ছোৱালীজনী ক'ত? বেয়া নাপাবি, মোৰ ল'ৰা অভিয়ে তোৰ ডাঙৰ ছোৱালী ৰাধিকাকে পচন্দ কৰে। প্ৰসেন, তই যেতিয়া মোক কৈছিলি যে মোৰ ছোৱালী এজনী তই বোৱাৰী কৰিব বিচাৰ, তেতিয়াতো তই কোৱা নাছিলি যে মোৰ ডাঙৰ ছোৱালীজনীকে তই বোৱাৰী কৰিব বিচাৰ। আচলতে মই তাইক কেতিয়াই বিয়া নিদিওঁ বুলি ভাবিছোঁ, আৰু তোৰ ল'ৰা অভিৰ কাৰণে মই মোৰ সৰু ছোৱালী জিয়াকে বিয়া দিম বুলি ভাবিছিলোঁ। সেইকাৰণে জিয়াক তহঁতৰ সন্মুখলৈ আনিছিলোঁ। এইটো সঁচা কথা, মইতো কোৱা নাছিলোঁ মই তোৰ কোনজনী ছোৱালীক বোৱাৰী কৰিম, কিন্তু মই এইটো কথাও ভবা নাছিলোঁ যে তই ডাঙৰ ছোৱালীজনী থাকোঁতে ডাঙৰ ছোৱালীজনী প্ৰথমতে বিয়া নিদি সৰুজনীক বিয়া দিম বুলি ভাবিছ। আমি আপোনালোকৰ ভালৰ কথা চিন্তা কৰিয়েই ডাঙৰজনীক আপোনালোক বিয়া নিদিওঁ বুলি কৈছোঁ, আৰু জীয়াই আপোনালোকৰ ঘৰখন সঁচাকৈ বৰ ধুনীয়াকৈ ৰাখিব। আৰু ডাঙৰ ছোৱালীজনীৰ কথা আপোনালোকে নাজানে নহয়, তাই এজনী কুলক্ষণী ছোৱালী হয়। তাই জন্ম হৈয়ে মাকৰ মূৰটো খালে, সেইকাৰণে ভাবিছিলোঁ যে আপোনালোকৰ ঘৰলৈ আমি সেই কুলক্ষণী ছোৱালীজনীক বোৱাৰী হিচাপে নিবলৈ নিদিওঁ। খুৰী, আপুনি কেনেকৈ ইমান বেয়াকৈ ৰাধিকাৰ বিষয়ে ভাবিব পাৰে? আপোনালোকে যদি তাইক কুলক্ষণী বুলি ভাবে বা যিয়ে বুলি ভাবিব পাৰে, মই নাভাবোঁ। মই তাইক সঁচা অন্তৰেৰে আজি 5 বছৰ ধৰি ভাল পাই আহিছোঁ, গতিকে মই তাইক জানো তাই মোৰ কাৰণে কেতিয়াও অমংগলীয়া হ'ব নোৱাৰে, আৰু যদি হয়ও তাত আপোনালোকৰ কোনো আপত্তি থাকিব লগা নাই বুলি মই ভাবোঁ। কিন্তু অভি, হ'ব খুৰী, মই মোৰ ৰাধিকাৰ বিষয়ে আৰু এটা শব্দও বেয়াকৈ শুনিব নোখোজোঁ, আৰু মই কোনো পধ্যেই মোৰ জীৱনটোত ৰাধিকাৰ বাহিৰে অন্য ছোৱালীক পত্নী হিচাপে নিবিচাৰোঁ। অভি, প্লিজ তেনেকৈ নক'বা। আচলতে ময়ো তোমাক ভাল পাওঁ, কলেজৰ দিনৰ পৰাই ভাল পাওঁ, আৰু তোমাৰ লগত কথা পাতিবলৈ মই বহুতবাৰ চেষ্টাও কৰিছিলোঁ, কিন্তু তুমি মোৰ কোনো ফোন বা মেছেজৰ ৰিপ্লাই দিয়া নাছিলা। প্লিজ অভি, তুমি মোক তোমাৰ পত্নী হিচাপে স্বীকাৰ কৰা। মই তোমাক কথা দিছোঁ, মই তোমাক কেতিয়াও হতাশা হ'বলৈ নিদিওঁ। মই তোমাক সদায় সুখত ৰাখিবলৈ চেষ্টা কৰিম। শুনা জিয়া, যেতিয়া তোমাৰ মই ফোন বা মেছেজৰ ৰিপ্লাই দিয়া নাছিলোঁ, তেতিয়াই তুমি নাভাবিলা কিয় যে মই তোমাক পচন্দ নকৰোঁ? তোমালোকেও মোৰ মনৰ অৱস্থাটো বুজিবলৈ চেষ্টা কৰা। মই ৰাধিকাক সঁচাকৈ বহুত ভাল পাওঁ। খুৰী ৰাধিকাৰ আচল মাক নহয়, মাহীমাক হয়, সেইকাৰণে ইমান বেয়াকৈ ক'ব পাৰিছে। কিন্তু আপুনিতো ৰাধিকাৰ আচল দেউতাক হয়, গতিকে আপুনি আপোনাৰ ছোৱালীৰ বিষয়ে তেনেকৈ ভাবে নেকি? প্লিজ খুৰা, মই আপোনাক কাকুতি কৰিছোঁ। মই ইয়াত আপোনাৰ সৰু ছোৱালী জিয়াক নহয়, ৰাধিকাক চাবৰ বাবেহে আহিছোঁ। আৰু বিশ্বাস কৰক, যদিও আপোনালোকে মোলৈ জোৰ জবৰদস্তি জিয়াক বিয়া দিয়ে, মই তাইক কেতিয়াও সুখত ৰাখিব নোৱাৰিম, কাৰণ মোৰ অন্তৰত ৰাধিকা আছে, অকল ৰাধিকা। দেখিছা মা, তোমালোকে সঁচাই কৈছিলা, ৰাধিকা বা সঁচাকৈ বৰ বেয়া ছোৱালী। তোমালোকে ইমান বেয়া পোৱা স্বত্তেও মই তাইক ভাল পাইছিলোঁ, বা বুলি ভাবিছিলোঁ, কিন্তু এতিয়া তাইয়ে মোৰ জীৱনটো ধ্বংস কৰি দিলে। প্লিজ জিয়া, তুমি মিছাতে ৰাধিকাক দুখ নিদিবা। ইয়াত ৰাধিকাৰ কোনো দুখ নাই। আচলতে ৰাধিকায়ো গম নাপায় যে মই তাইক ভাল পাওঁ, তাইক মই বিয়া কৰাব বিচাৰোঁ। অভি, তুমি মোক বহুত ডাঙৰ দুখ দিলা। মই ভবা নাছিলোঁ এনেকে তুমি মোক ৰিজেক্ট কৰিবা বুলি। চোৱা, তুমি যি গুণৰ কাৰণে ৰাধিকাক ভাল পাইছা, তাতকৈ বেছি গুণ মোৰ ওচৰত আছে। তুমি ভালকে মোক বুজি চোৱা, তেতিয়া বুজিবা যে ৰাধিকাতকৈ বেছি সুখত মই তোমাক ৰাখিব পাৰিম। জিয়া, বেয়া নাপাবা, তুমি মোক সুখত ৰাখিবলৈ চেষ্টা কৰিলেও মই থাকিব নোৱাৰিম, কাৰণ মই ৰাধিকাৰ লগত সুখী। তুমি বুজিবলৈ চেষ্টা কৰা। খুৰা, বেয়া নাপায় যদি ৰাধিকাক মাতি আনক। তুমি
মোৰ লগত এয়া বহুত ভুল কাম কৰিছা অভি ৰাধিকা তই মোৰ লগত কিন্তু এয়া বৰ ডাঙৰ অন্যায় কৰিলি মই সকলোকে চাই ল'ম শুনিছে এতিয়া সকলোবোৰ সিদ্ধান্ত আপোনাৰ ওপৰত কি সিদ্ধান্ত লয় আপুনি নিজেই লওক ভাবি চিন্তি আজি মোৰ ছোৱালীয়ে অন্তৰত বৰ বেয়াকৈ আঘাত পালে তাইৰ চকুত এটোপাল চকু পানী আমি আহিবলৈ দিয়া নাছিলো কিন্তু আজি আপোনালোকৰ কাৰণে মোৰ ছোৱালীয়ে ইমান বেয়াকৈ কান্দিব লগা হৈছে এয়া কিন্তু আপোনালোকে সঁচাকৈ ভাল কাম নকৰিলে জীয়া মাজনী শুনাচোন প্ৰসেন কি ভাবিছ তই এতিয়া যিবোৰ হ'ল প্লিজ তাৰ বাবে আমাক বেয়া নাপাবি আৰু চা মোৰ বাবে মোৰ ল'ৰাৰ সুখটো চবতকৈ ডাঙৰ আৰু সি যাৰ লগতে সুখত থাকিম বুলি ভাবিছে আমি তাৰ লগতে তাক বিয়াখন কৰাই দিয়াটো ভাল হ'ব নেকি আপোনালোক পালেহি বেয়া নাপাব দেই মই আপোনালোকৰ বাবে ভিতৰত খোৱা বোৱাৰ যোগাৰ কৰি আছিলো জীয়াই কান্দি কান্দি ভিতৰলৈ সোমাই গ'ল যে কি হ'ল বাৰু ইয়াত অভি আচলতে ৰাধিকা বহুত ডাঙৰ ভুল বুজাবুজি হ'ল কি হ'লনো আচলতে ৰাধিকা তোমাৰ মা দেউতাহঁতে মোলৈ তোমাৰ ভণ্টি জীয়াক বিয়া দিব বিচাৰিছে মই এইটো কথা জানো অভি আৰু তোমালোকেতো ভণ্টিকে চাবলৈ আহিছা নাই অহা ৰাধিকা আমি তোমাৰ ভণ্টিক চাবলৈ অহা নাছিলোঁ আচলতে আমি চাবলৈ আহিছিলোঁ তোমাক মোক চাবলৈ আহিছিলা এইবোৰ কি কৈছা অভি ৰাধিকা কলেজত তোমাক মই কম বুলি ভবা কথাষাৰ কোৱাই নহ'ল আচলতে মই তোমাক ভাল পাওঁ কলেজৰ দিনৰ পৰাই ভাল পাওঁ আৰু মই মোৰ পত্নী হিচাপে তোমাকেই বিচাৰোঁ এইবোৰ তুমি কি কৈছা অভি তুমি মোক ভাল পোৱা মোক চাবলৈ আহিছা ৰাধিকা আৰু এইটো কথা মই দেউতাহঁতৰ আগত কৈ আহিছোঁ আমি ভাবিছিলোঁ তোমালোকৰ মা দেউতাই মোৰ বাবে তোমাকে দেখাব কাৰণ তুমি এইখন ঘৰৰ ডাঙৰ ছোৱালী কিন্তু এইটো কথাটো সপোনতো ভবা নাছিলোঁ যে তেখেতসকলে তেখেতৰ ডাঙৰ ছোৱালীজনীক বাদ দি সৰু ছোৱালীজনীক মোৰ বাবে দেখাব কিন্তু অভি জীয়াই তোমাক ভাল পায় প্লিজ তুমি তাইক বিয়া কৰোৱা মোৰ বিশ্বাস তাই তোমাক বহুত সুখত ৰাখিব এয়া কেতিয়াও হ'ব নোৱাৰে ৰাধিকা মই তোমাক ভাল পাওঁ আৰু তোমাকে বিয়া কৰাম তুমি বেয়া নাপাবা মই তোমালৈ বিয়া হ'ব নোৱাৰো কাৰণ মোৰ ভণ্টিয়ে তোমাক পচন্দ কৰে আৰু মা দেউতাহঁতে তোমালৈ ভণ্টিকে বিয়া দিব বিচাৰে কিন্তু মই তোমাৰ ভণ্টিক বিয়া কৰাব নিবিচাৰোঁ এতিয়া তই কিবা এটা সিদ্ধান্ত ল যোগেন্দ্ৰ সকলোবোৰ তোৰ সিদ্ধান্তৰ ওপৰতে নিৰ্ভৰ কৰিব মনত ৰাখিবি তোৰ ওপৰত এতিয়া দুটা জীৱন নিৰ্ভৰ কৰি আছে তহঁতে যিটোকে বিচাৰিছ সেইটোকে হ'ব মই তোৰ ল'ৰালৈ ডাঙৰ ছোৱালী ৰাধিকাকে বিয়া দিম তহঁতে মাত্ৰ দিন এটা ঠিক কৰ কিন্তু দেউতা কোনো কিন্তু নাই মই যি কৈছোঁ সেইটোকে হ'ব ধন্যবাদ খুৰা বহুত বহুত ধন্যবাদ হ'ব দে যোগেন্দ্ৰ মই আজি গণকৰ ওচৰত দিন বাৰ এটা ঠিক কৰাম